নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ প্ৰথমটো মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ মনটোত এতিয়া বহুত বেয়া লাগে যেতিয়া কিছুমান মানুহে কয় বাঁহ বেতৰ বস্তুহে ইমান দাম নে। আৰু চাওকচোন, এতিয়া ৰাতি 11:40 বাজি গ'ল আৰু আমি এতিয়ালৈকে কাম কৰিয়ে আছোঁ। আমাৰ গাঁৱৰতো কিছুমান মানুহৰ এতিয়ালৈকে এঘুমতি গ'লেই। কাম বেছিকৈ থাকিলেতো কেতিয়াবা ৰাতি 2-3 মান বাজি যায়গৈ। মানে বেছিকৈ থাকে মানে সদায় আমাৰ সেইটোৱে হয়গৈ, কেতিয়াবাহে ৰাতি অকণমান সোনকালে শুব পাওঁ। আৰু এতিয়া গুৰু আসন আৰু চোফা ছেটৰ কাম চলি আছে, মানে দুইটা লগতে বনোৱা হৈছে কাৰণ তেওঁলোকে লগতে আহি অৰ্ডাৰ দিছে আৰু বোলে সোনকালে লাগে। আদিৰ তুলনাততো মই এতিয়া সাধাৰণ যোগালীহে, আৰু যি দেখিছোঁ কেইদিনমানৰ পাছত মই মিস্ত্ৰী লৈও চাগে প্ৰমোচন পাম। আৰু মোৰ এনেদৰে ভাল লাগে কাৰণ কোনো কামৰে ল'ৰা বা ছোৱালী বুলি ভাগ কৰি থোৱা নাই, মানুহে যি পাৰে সকলোবোৰ কামেই কৰিব লাগে। আৰু এয়া চাওকচোন, আসনখনৰ ফ্ৰেমটো বনাই কমপ্লিট হ'লে, আৰু ইয়াৰ নেক্সট ভ্লগত আপোনালোকক ইয়াৰ সম্পূৰ্ণ লুকটো দেখাম। আৰু আজিলৈ বাই বাই।